নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ গণিতৰ 6 মাহিলী পৰীক্ষা যি হয়তো তোমালোকৰ অহাকালিলৈ আছে তাৰ কাৰণে আমি কেইটামান কমন কুৱেশ্যন চাম বা মই কেইটামান বাছি দিবৰ কাৰণে ট্ৰাই কৰিম তোমালোকক। তো তোমালোকে চাবা। তো এই অনুশীলনটোৰ পৰা তোমালোকে নৰ্মেলি পূৰণ কৰা এইটো জানিবই লাগিব, ঠিক আছে। 1 মাৰ্কৰ কাৰণে তোমালোকৰ আহিব, MCQটো আহিব ইয়াৰ পৰা প্ৰশ্ন। নেক্সট সত্যাপন কৰা আহিব পাৰে 2 মাৰ্কৰ এটা, তো মনত ৰাখিবা। বাকী এই 3 নম্বৰৰ যিকেইটা প্ৰশ্ন দেখা পাইছা এনেকুৱা টাইপৰ প্ৰশ্ন যিকোনো এটা আহিব পাৰে, ঠিক আছে। তাৰ পাছত তোমালোকৰ ভগ্নাংশ যোগ আৰু ভগ্নাংশৰ বিয়োগ, ইয়াৰ পৰা তোমালোকে এটা অংক ধৰি থবা 3 মাৰ্ক মান আহিব, মেবি 4 মাৰ্কো আহিব পাৰে, মনত ৰাখিবা। ভগ্নাংশ যোগ বা ভগ্নাংশ বিয়োগ, ঠিক আছে। তাৰপিছত তোমালোকৰ এই সূত্ৰকেইটা যে আছে তোমালোকৰ ভগ্নাংশ ওলোৱা সূত্ৰ কেইটামান আছে ন, যেনে ধৰি লোৱা এই সূত্ৰটো কোনো ভগ্নাংশৰ গুণনীয়ক উলিওৱা বা গুণিতক উলিওৱা, এনেকুৱা যিবোৰ প্ৰশ্ন আছে বা যিবোৰ সূত্ৰ আছে এই সূত্ৰবোৰ তোমালোকে ভালকৈ চাই যাবা। ইয়াৰ সূত্ৰৰ পৰা তোমালোকে MCQ বনাব, তোমালোকৰ প্ৰশ্নও বনাব, ঠিক আছে। যিহেতু তোমালোকৰ MCQবোৰ বনাই দিব, কাৰণ কিতাপত তেনেকুৱা কোনো MCQ নাই। সেবাৰ যিবোৰ কিতাপ তাত আছে অলপমান MCQ দিয়া আছে, গতিকে ইয়াত নাই যিহেতু। আৰু এই গুণনীয়ক উলিওৱা আৰু গুণিতক উলিওৱা সেইকেইটা ভালকৈ চাই যাবা, যিকোনো এটা আহিব 2 মাৰ্ক আহিব, দুটা উলিয়াব দিব 2 নম্বৰ দিব, ঠিক আছে। তাৰপিছত তোমালোকৰ সেয়াই আৰু লসাগু ওলোৱা এটা আহিব, সেইটো মনত ৰাখিবা। এতিয়া কি আহিব সেইটোতো একজেক্টলি ক'ব পৰা নাযায়, কিন্তু তেনেকুৱা এটাতো দিব, এইটো একে গেৰেণ্টি আছে। তাৰপিছত তোমালোকৰ এই প্ৰশ্নটো 4 নম্বৰ প্ৰশ্নটো, ইয়াৰ পৰা এটা আহিব পাৰে, এইটো আহিলে তোমালোকৰ 4 নম্বৰ 3 নম্বৰ মান আহিব মেক্সিমাম, ঠিক আছে। তাৰপিছত তোমালোকৰ গুণিতক আৰু গুণনীয়ক উলিয়াই আহিব, সেইটো মই অলৰেডি কৈছোঁ। বাকী লসাগু আৰু গসাগু ওলোৱা আহিব পাৰে ভগ্নাংশৰ। নেক্সট তোমালোকৰ 2D যিটো অনুশীলনী আছে ন, এই অনুশীলনটো বহুত ভালকৈ পঢ়ি যাবা। ইয়াৰ পৰা তোমালোকৰ 100% কুৱেশ্যন আহিব। এইকেইটা যে আছে খালী ঠাই পূৰোৱা, ইয়াৰ পৰা তোমালোকৰ MCQত আহিব প্ৰশ্ন। তাৰপৰা নেক্সট 4 নম্বৰকেইটা যদি চোৱা, 4 নম্বৰকেইটা তোমালোকৰ যি একক আছে সেইকেইটা ইয়াৰ পৰা প্ৰশ্ন আহিব তোমালোকৰ। 4 নম্বৰৰ যিকেইটা আছে এইকেইটা চেণ্টিমিটাৰত নিয়া বা মিলিমিটাৰ চেণ্টিমিটাৰত প্ৰকাশ কৰা, এনেকুৱা অংককেইটা তোমালোকৰ আহিব। ইয়াৰ পিছফালেও আছে কেইটামান তেনেকুৱা, তো সেইকেইটা প্ৰশ্নৰ পৰা তোমালোকৰ যিকোনো এটা প্ৰশ্ন মেবি আহিব পাৰে। যেনে এইটো চোৱা, এইটো তোমালোকে যদি চোৱা কিলোগ্ৰামটো গ্ৰামত প্ৰকাশ কৰা বা গ্ৰামটোক কিলোগ্ৰামত প্ৰকাশ কৰা, ইয়াৰ পৰা প্ৰশ্ন তোমালোকৰ আহিব। বাকী আকৌ এইকেইটা যে পূৰণ কৰা দেখা পাইছা, এই পূৰণ কৰাৰ পৰা এটা আহিব পাৰে, ঠিক আছে। তাৰপিছত তোমালোকৰ 3 নম্বৰ পাঠটো নাহে চাগে, 3 নম্বৰ পাঠটো নাহে, তো গতিকে 4 নম্বৰ পাঠটোলৈ যদি যাওঁ, 4 নম্বৰ পাঠটোত এটা 4C যিটো অনুশীলনী আছে সেইটো খুবেই ইম্পৰ্টেণ্ট। 4C-টোৰ পৰা তোমালোকৰ 2-3টা প্ৰশ্ন আহিব, সেইটো মনত ৰাখিবা। আৰু সৰল সমীকৰণ কৰা, ইয়াত তোমালোকে যদি চোৱা প্ৰমাণ কৰা আছে কেইটামান, মানে এই মানকেইটাৰ কাৰণে এইকেইটা সত্যাপন কৰে নে নকৰে, ইয়াৰ যিকোনো এটা আহিব পাৰে। আৰু আহিলে প্ৰমাণ কৰিবও দিব পাৰে যে এইটো তোমালোকে 2টো ইয়াত বহাই দিলে ন, বাওঁফাল সোঁফাল সমান হয় নহয়, সেইটো চেক কৰিব দিব পাৰে। আৰু স্পেচিয়েলি এই অংকটো চাই যাবা 4 নম্বৰ, এইটো আহিব পাৰে। তাৰপিছত ইয়াত যদি চোৱা তোমালোকৰ ইয়াত কি লিখা আছে, আখৰত লিখা আছে ন, আখৰৰ পৰা সমীকৰণত লিখিব লাগে। তো এনেকুৱা অংক এটাও তোমালোকে দেখা পাবা, বা সমীকৰণৰ পৰা আখৰত লিখিব লাগে বা আখৰৰ পৰা সমীকৰণত লিখিব লাগে, এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিব। তাৰপিছত 4B-টোৰ পৰা তোমালোকৰ সমাধান কৰা আহিব। ইয়াৰ পৰা এইকেইটা যে দেখা পাইছে 2 নম্বৰ প্ৰশ্নকেইটা, ইয়াৰ পৰা তোমালোকৰ যিকোনো এটা প্ৰশ্ন আহিব, সেইটো ধৰি থৈ দিয়া। কেনেকুৱাকৈ আহিব, সমাধান কৰা বুলি দিব, আৰু 3 নম্বৰ দিব, নহ'লে 4 নম্বৰ দিব, ডাঙৰ এটা দিব, সেইটো তোমালোকে চাবা। তো বিশেষকৈ এইটো চাবা, ঠিক আছে। আৰু যদি চোৱা তোমালোকে এইটো চাব পাৰা 11 নম্বৰটো। তাৰপিছত আৰু সহজো এটা চাব পাৰা, এইটো 1 নম্বৰ, ঠিক আছে। মই এইবোৰ গোটেইবোৰ কৰি থৈছোঁ চেনেলত, চালে বিচাৰি পাবা, ঠিক আছে। বাকী এই 3 নম্বৰ প্ৰশ্নটো এইটো 100% আহিব, এইটো 1 মাৰ্কত আহিব, MCQত আহিব। তো মুঠতে 1 মাৰ্কৰ ওপৰত নিদিয়ে সেইটো প্ৰশ্ন। বাকী 4C পৰা তোমালোকৰ যিকোনো এটা প্ৰশ্ন একদম আহিব। 4C-টো ভালকৈ কৰি যাবা, গোটেই অনুশীলনটো কোনটো প্ৰশ্ন আহে ক'ব নোৱাৰা, কিন্তু ইয়াৰ পৰা যিকোনো এটা প্ৰশ্নটো আহিবই, এইটো একেবাৰে 100% গেৰেণ্টি আছে। তথাপিও 7 নম্বৰটো চাব পাৰা, মোৰ ফালৰ পৰা যদি মই কওঁ 7 নম্বৰটো চাব পাৰা, 10 নম্বৰটো চাব পাৰা তোমালোকে। তাৰপিছত আৰু যদি দিওঁ, ইয়াত যদি তোমালোকে আৰু চোৱা, এই 7 নম্বৰটো চাব পাৰা, তাৰপিছত 9 নম্বৰটো চাব পাৰা, 9 নম্বৰ এইটো চাব পাৰা, আৰু ইয়াত তোমালোকে ইয়াৰ 1 নম্বৰটো চাব পাৰা, ঠিক আছে।
তাৰপিছত তোমালোকৰ আহিব আৰু 5 নম্বৰৰ পাঠটো একেবাৰে সহজ, ৰেখা আৰু কোণ। ইয়াতো প্ৰথম কথা তোমালোকৰ চমু টোকা লিখা আহিব, পূৰক কোণ কাক বোলে, সম্পূৰক কোণ কাক বোলে, সন্নিহিত কোণ কাক বোলে। তো এইবোৰ তোমালোকৰ ছবি আঁকি পেলাই কি কৰিব দিব, ছবি আঁকি পেলাই চমু টোকা এটা লিখিব দিব। মানে ছবিটো আঁকিব লাগিব, তাৰ আৰু তোমালোকে ডেফিনেশ্যন লিখিব লাগিব কি হয়, সন্নিহিত কোণ কাক বোলে বা পূৰক কোণ কাক বোলে, সম্পূৰক কোণ কাক বোলে। ইয়াৰ পৰা তোমালোকৰ চমু টোকা আহিব, 3টা আহিব, 2 নম্বৰকৈ 6 নম্বৰ আহিব। তো মনত ৰাখিবা। তো গতিকে কাক বোলে কোনবোৰ সেইবোৰ ভালকৈ চাই যাবা। আৰু একান্তৰ কোণ, অনুৰূপ কোণ, বহী কোণ, অন্তঃকোণ সেইবোৰ তোমালোকৰ MCQত প্ৰশ্ন আহিব। যেনে এইবোৰ আছে ন, অনুৰূপ কোণ, বহী কোণ, অন্তঃকোণ, একান্তৰ কোণ। তো এইবোৰ তোমালোকে ভালকৈ পঢ়ি যাবা, ঠিক আছে। তোমালোকক ইয়াৰ পৰা কি বনাই দিব, MCQ বনাব। আৰু এইবোৰ যে দেখা পাইছে, ছেদকৰ একেফালে থকা বহী কোণৰ দুটা সমষ্টি 2 সমকোণ, ছেদকৰ একেফালে থকা অন্তঃকোণ দুটাৰ সমষ্টি 2 সমকোণ। এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে MCQত দেখা পাবা, নহ'লে উক্তি বা কাৰণত দেখা পাবা। তোমালোকক বনাই পেলাই দিব, যিহেতু MCQ তোমালোকৰ 20টা বা 25টা আহিব। তাৰপিছত অনুশীলনীটোত যদি যাওঁ, অনুশীলনীটোত তোমালোকে কি চাব পাৰা, 6 নম্বৰ প্ৰশ্নটো চাব পাৰা, ঠিক আছে। নেক্সট তোমালোকে ইয়াত যদি চাওঁ, 6 নম্বৰটোৱে দিবলগীয়া প্ৰশ্ন নিচিনা ইয়াত লাগে, বাকীবোৰ দীঘল হৈ যায়, গোটেইবোৰটো নিদিয়ে। যেনে 4 নম্বৰটো যদি চাওঁ, 4 নম্বৰটো আহিলে তোমালোকে কমপ্লিট গোটেই প্ৰশ্নটো নাহে, হয়তো ছবিটো আহিব পাৰে, ইয়াৰ পৰা তোমালোকে যিকোনোটা সুধিব। আৰু এইকেইটা অংক তোমালোকে তেতিয়াই কৰিব পাৰিবা যেতিয়া তোমালোকে একান্ত কোণ, অন্তঃকোণ, অনুৰূপ কোণ, সন্নিহিত কোণ বা ৰৈখিক জোৰ এইবোৰ ভালকৈ জানিবা, ঠিক আছে। তো যদি পৰীক্ষাত আহিবলগীয়াৰ ভিতৰত মই ক'বলৈ যাওঁ, এইটো আহিব পাৰে আৰু হয়তো এইটোও আহিব পাৰে, 5 নম্বৰটো প্ৰমাণ কৰাত আহিব পাৰে, ঠিক আছে। বাকীটো অনুৰূপ কোণ, একান্ত কোণ সেইবোৰৰ পৰাতো প্ৰশ্ন আহিব। আৰু ছেকেণ্ড আহিলে তোমালোকৰ 8 নম্বৰ, ইয়াৰ পৰা যিকোনো এটা আহিব, সেইটো ধৰি থৈ দিয়া। 2 মাৰ্ক আহিব, নহ'লে 3 মাৰ্ক আহিব। সৰু যদি দিয়ে 2 মাৰ্ক আহিব, যেনে এইটো আৰু এইটো, এইকেইটা যদি আহে 2 মাৰ্ক মান আহিব। বাকী এইকেইটা যদি আহে তলৰকেইটা 3 মাৰ্ককৈ দিব। ইয়াৰ পৰা যিকোনো এটা আহিব, গতিকে এইকেইটা ভালকৈ চাই যাবা। তাৰপিছত তোমালোকৰ আকৌ আহিব চাগে 6 নম্বৰ, অৰ্থাৎ ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম। এই পাঠটো অকণমান দীঘল হয়, তোমালোকে ইয়াত বেছি ভালকৈ পঢ়িবা কি জানানে, অন্তবিন্দু, উন্নতি, পৰিসীমা আৰু ইফালে উচ্চতা, ভূমি, মধ্যমা, এইকেইটাৰ পৰা তোমালোকৰ পকাই পেলাই হয়তো প্ৰশ্ন সুধিব পাৰে, যিহেতু সমূহীয়া পৰীক্ষা হয়। কাক বোলে সেইটো মুখস্থ কৰি যাবা, হৈ যাব। বাকী ত্ৰিভুজৰ কেইটামান ধৰ্ম আছে, যেনেকৈ সামন্তৰিকৰ ধৰ্ম থাকে, ক্লাছ 8ত আছে। ঠিক তেনেকৈ ত্ৰিভুজৰ ধৰ্ম কেইটামান আছে, যেনে ত্ৰিভুজৰ 3টা কোণৰ সমষ্টি 2 সমকোণ। এইটো তোমালোকে প্ৰমাণ কৰিবও আহিব পাৰে যে এটা ত্ৰিভুজৰ 3টা কোণৰ সমষ্টি 180 ডিগ্ৰী বা 2 সমকোণ, সেইটো প্ৰমাণ কৰা বুলি, ঠিক আছে। তো ত্ৰিভুজৰ ধৰ্মকেইটা ভালকৈ চাই যাবা। তো সেইকেইটাৰ পৰা তোমালোকৰ 1 মাৰ্কৰ প্ৰশ্ন আহিব। আৰু আছে যদি ধৰ্ম, এটা ধৰ্মটো সেইটো হ'ল। আৰু ধৰ্ম যদি ইফালে আছে, প্ৰতিটো অনুশীলনতে এটা এটাকৈ ধৰ্ম দি গৈছে মুঠতে চাগে। বাকী ছবি টাইপৰ অংককেইটা, X, Y ওলোৱাকেইটা, যিকেইটা অলপ আগত মই দেখালোঁ ৰেখা আৰু কোণত, তো ইয়াতো আছে তেনেকুৱা ধৰণৰ প্ৰশ্ন এইকেইটা। ইয়াৰ পৰা যিকোনো প্ৰশ্ন আহিব পাৰে, গতিকে চাই যাবা। বাকী ওপৰৰ ফালে যদি যাওঁ, ওপৰৰ ফালে তোমালোকে 1 নম্বৰ প্ৰশ্নটো চাব পাৰা। বাকী তোমালোকৰ এইকেইটা চাব পাৰা, 7 নম্বৰকেইটা, ঠিক আছে। 7 নম্বৰকেইটাৰ ভিতৰত তোমালোকে 40 বি নম্বৰটো চাব পাৰা। বি নম্বৰটো এনেই গোটেইবোৰে চাবা, মই বাৰে বাৰে কৈছোঁ গোটেইবোৰে চাবা, অকল মই বাছি দিয়াকেইটাই নাচাবা, যাতে পৰীক্ষাত বেলেগ আহি গ'লেও যাতে কৰিব পাৰা, ঠিক আছে। তাৰপিছত আহিলে তোমালোকে এইটো ত্ৰিভুজৰ আৰু এটা ধৰ্ম দিছে। তো ত্ৰিভুজৰ ধৰ্মকেইটা ভালকৈ চাই যাবা। এটা ত্ৰিভুজৰ 2টা কোণ সমান হ'লে ত্ৰিভুজটো সমিতিবাহু ত্ৰিভুজ হয়। এইটো সমিতিবাহু ত্ৰিভুজৰ ধৰ্ম হয়। বাকী ইফালে চোৱা, ইয়াত আছে তোমালোকৰ 2টা। তো ইয়াত তোমালোকে কি চাবা, ইয়াত তোমালোকে এই 2 নম্বৰটো, এই 2টা প্ৰশ্ন যে আছে, এই 2টা ভালকৈ কৰি যাবা, ঠিক আছে। মই অকল অনুশীলনীখিনি কৰি দিছোঁ, উদাহৰণখিনি চাবা তোমালোকে। বাকী ইয়াতো আছে তোমালোকৰ এটা হেৰি আছে, কি বুলি কয়, ধৰ্ম এটা আছে। তো ধৰ্মটো চাই যাবা। তো যিমান ধৰ্ম আছে সেই ধৰ্মখিনি ভালদৰে কৰি যাবা, ঠিক আছে। বাকী ইয়াতো এটা ধৰ্ম আছে 5 নম্বৰৰ, 5 নম্বৰ এইটো এটা ধৰ্ম। তো গতিকে এইটো ভালকৈ চাই যাবা। ত্ৰিভুজৰ যিমানকেইটা ধৰ্ম আছে সেইকেইটা এটাও নেৰিবা। ইয়াতো আকৌ এনেকৈ ছবিৰ অংক আছে, দেখিছা 6D-টোত ছবিৰ অংক তোমালোকৰ যিকোনো এটা নহয় এটা আহিব, সেইকেইটা তোমালোকে কৰি যাবা। আৰু যদি সেই পাৰা নাই, তো মোৰ চেনেলত আছে, এই গোটেই অনুশীলনীখিনি কৰা আছে, গতিকে ভালদৰে চাই ল'বা, ঠিক আছে। আৰু ইয়াত যদি চোৱা তোমালোকৰ 4 নম্বৰটো আহিব পাৰে। বাকী এই 7 নম্বৰটো তোমালোকৰ ইম্পৰ্টেণ্ট আহিব পাৰে, ঠিক আছে। তাৰপিছত ইফালে যদি চাওঁ, ইফালে তোমালোকৰ পাইথাগোৰাছৰ সূত্ৰটো আছে। পাইথাগোৰাছৰ সূত্ৰটোৰ আগতে আৰু কেইটামান অংক আছে, সেইটো হৈছে তোমালোকৰ 11 নম্বৰ। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, আহিব পাৰে, তো ভালকৈ চাবা। তাৰপৰা আকৌ 14 নম্বৰটো, এই 14 নম্বৰটো কৰি যাবা।
এনেই কৰিবা চবেই, ঠিক আছে, কৰিবা, গোটেইবোৰে কৰিবা, তোমালোকে গোটেইবোৰে পঢ়ি যাবা। কিন্তু তথাপিও যদিহে বাছি পেলাই পঢ়িব বিচাৰিছা দুই এটা বেছিকৈ, তেতিয়াহ'লে মই কোৱাকেইটা পঢ়িব পাৰা, ঠিক আছে। তাৰপিছত আহিলে তোমালোকৰ পাইথাগোৰাছৰ যিটো ধৰ্ম বা পাইথাগোৰাছৰ যিটো সূত্ৰ দিয়া আছে, এই সূত্ৰটো চাই যাবা। এই সূত্ৰটো তোমালোকৰ MCQত আহিব। তো পাইথাগোৰাছৰ সূত্ৰটো কি আছিলে ইয়াতে তোমালোকে পাবা। এইটো হৈছে তোমালোকৰ পাইথাগোৰাছৰ সূত্ৰ, পেজ নাম্বাৰ 130। তো এইটো তোমালোকৰ আহে পৰীক্ষাত, মনত ৰাখিবা। এনেই তোমালোকক লাগিবই, আগলৈ যেতিয়ালৈকে অংক কৰিবা পাইথাগোৰাছৰ ধৰ্ম লাগিবই। আৰু তোমালোকৰ ইয়াৰ যি আছে শ্ৰেণী অনুশীলনী, ইয়াৰ এইকেইটাৰ পৰা এটা প্ৰশ্ন তোমালোকৰ আহিব, পাইথৰ ওলোৱা ইয়াৰ পৰা এটা প্ৰশ্ন তোমালোকৰ আহিব। গতিকে এইকেইটা তোমালোকে কৰিবা, ঠিক আছে। ইয়াত পাইথৰ হয়নে নহয় চেক কৰিব লাগে, মানে পাইথাগোৰাছৰ সূত্ৰটো মানি চলে নে নচলে এই 3টা নাম্বাৰে, সেইটো আমি প্ৰমাণ কৰিব লাগে। তো এনেকুৱা এটা প্ৰশ্ন আহিব পাৰে। তাৰপিছত আহিলে তোমালোকৰ 9 নম্বৰ পাঠটো, ত্ৰিভুজ ধৰ্মত আৰু আছে। তোমালোকে ইয়াত আকৌ এইকেইটা চাব পাৰা। এইটো পাইথৰ মই কৈছোঁ ন, এই 3 নম্বৰ প্ৰশ্নটো, ঠিক আছে, পাইথৰ ওলোৱা। বাকী এই 5 নম্বৰটোৰ নিচিনা এটা আয়তৰ দিশ ইমান হ'লে কি হ'ব পাৰে, এনেকুৱা টাইপৰ প্ৰশ্ন। বাকী ছবি থকা প্ৰশ্ন চাবই লাগিব, ছবি থকা প্ৰশ্ন তোমালোকৰ আহিব। বাকী ইফালে যদি চাওঁ, ইফালে তোমালোকে এইটো চাবা, ঠিক আছে। 10 নম্বৰটো তোমালোকে প্ৰেক্টিছ কৰিব পাৰা, ভাল এটা প্ৰশ্ন। 7 নম্বৰটো কৰিব পাৰা। তাৰপিছত আহিলে আমাৰ কিমান নম্বৰ আহিব এইবাৰ চেপ্টাৰ 9 নম্বৰ। 9 নম্বৰটোতো আমাৰ বীজগণিতীয় ৰাশি আছে চাগে, পৰিমেয় সংখ্যা। 9 নম্বৰটো হৈছে আমাৰ পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাটো চেপ্টাৰটো ইজিয়ে হয়। ইয়াত তোমালোকৰ কি আৰু সমতুল্য পৰিমেয় সংখ্যা ওলোৱা আহিব, এইটো মনত ৰাখিবা। বা খালী ঠাই পূৰোৱা আহিব পাৰে, 1 মাৰ্কত আহিব, MCQত আহিব। বাকী প্ৰমাণিক ৰূপ ওলোৱা এটা আহিব, একে 100%। বাকী এক্স ওলোৱা এটা দিব পাৰে, সেইটো মনত ৰাখিবা। তাৰপিছত আৰু ইয়াৰ পৰা কি সত্য অসত্যকেইটা চাই যাব, সত্য অসত্যকেইটাৰ পৰা এটা প্ৰশ্ন আহিব। বাকী তোমালোকৰ পৰিমেয় সংখ্যাত প্ৰকাশ কৰাও আহিব পাৰে, আৰু সংখ্যা ৰেখাত বহাব, পৰিমেয় সংখ্যাত প্ৰকাশ কৰা, ইয়াৰ পৰা যিকোনো এটা প্ৰশ্ন আহিব পাৰে। তাৰপিছত তোমালোকৰ যদি সংখ্যা ৰেখাত বহোৱা আছে পৰিমেয় সংখ্যা, সেইটোও আহিব পাৰে, বা দুটা সংখ্যাৰ মাজত পৰিমেয় সংখ্যা উলিয়াব দিব পাৰে। এইটো সংখ্যা ৰেখাত বহুৱা এটা আহিলে নম্বৰ অকণমান বেছিকৈ আহিব, 2-3 আহিব, গতিকে ভালকৈ কৰি যাবা। তাৰপিছত এই খালী ঠাই পূৰোৱা নিশ্চয় আহি থাকে, গতিকে মনত ৰাখিবা। আৰু একে শেষৰ যিটো প্ৰশ্ন আছে পৰম মান উলিওৱা, তো এইটো ইম্পৰ্টেণ্ট, আহি থাকে। বাকী সংখ্যা ৰেখাত বহুৱা আহিব পাৰে, কৈছোঁ মই অলৰেডি। বাকী এইকেইটা, এই দুটা নাম্বাৰৰ মাজত 5টা পৰিমেয় সংখ্যা বিচৰা, ইহঁতৰ মাজত 3টা পৰিমেয় সংখ্যা বিচৰা, 4টা বিচৰা, এনেকুৱা প্ৰশ্ন আহিব। গতিকে এইটো অলপ গুৰুত্ব দি কৰি যাবা। তাৰপিছত আহিলে তোমালোকৰ 9C। মই যিহেতু বেছিকৈ এইকাৰণে দিছোঁ, কাৰণ পঢ়োঁতে আমি সদায় বেছিকৈ পঢ়ি যাব লাগে, কমকৈ পঢ়ি গ'লে পৰীক্ষাতটো একোৱে কৰিব নোৱাৰিবা। বাকী যোগ বিয়োগ পূৰণ, তো যিকোনো এটা আহিব পাৰে। ভগ্নাংশ যোগ যদি কৰিব পাৰে, ইয়াতো যোগ কৰিব পাৰিবা। 2 নম্বৰ যিটো চেপ্টাৰ আছিল, তাৰ যদি অংককেইটা কৰিব পাৰিছে, এইকেইটাও কৰিব পাৰিবা, চেম একেই হয়। সেই তাত ভগ্নাংশ আছিল, ইয়াত পৰিমেয় বুলি কৈছে। তো সেইকেইটা যোগ কৰিব পাৰিলে এইকেইটাও যোগ কৰিব পাৰিবা। গতিকে যোগ বিয়োগ পূৰণ হৰণ এইখিনি অকণমান ভালকৈ চাই যাবা, ঠিক আছে। তথাপিও মই যদি কমন দিবলৈ যাওঁ তোমালোকক, তো মই কমন কি বুলি দিম, এই এনেকুৱা টাইপৰ প্ৰশ্নকেইটা 6 নম্বৰ, 7 নম্বৰ, তাৰপিছত আহিলে তোমালোকৰ এই 8 নম্বৰ। তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে, মনত ৰাখিবা। যোগাত্মক বিপৰীত আৰু গুণাত্মক বিপৰীত মষ্ট ইম্পৰ্টেণ্ট, আহিবই তোমালোকৰ 6তো আছে, 7তো আছে, 8তো আছে। গতিকে এনেকুৱা এটা প্ৰশ্ন তোমালোকৰ তাত আহিবই। এতিয়া আহিলে তোমালোকৰ 12 নম্বৰ পাঠটো, অৰ্থাৎ বীজগণিতীয় ৰাশি নেকি 12 নম্বৰ পাঠটো, হয়, বীজগণিতীয় ৰাশি। বীজগণিতীয় ৰাশিত তোমালোকৰ যোগ আৰু বিয়োগ কৰা আহিব পৰীক্ষাত, আৰু সহগ উলিওৱা আহিব পাৰে, বা সহগ বা চলকবোৰ নিৰ্ণয় কৰা আহিব পাৰে। একপদ, দ্বিপদ, ত্ৰিপদ কোনবোৰ হয়, যেনে ইয়াত কেইটা ত্ৰিপদ হয়, এইটো দ্বিপদ হয়, এইটো একপদ হয়, একপদ হয়। তো এনেকুৱা ধৰণৰ 1 মাৰ্কৰ প্ৰশ্ন আহিব, অৰ্থাৎ MCQত প্ৰশ্ন সুধিব। তাৰপিছত তোমালোকৰ বৃক্ষ আঁকি পেলাই উৎপাদক লিখা ন, এইটো ইয়াৰ পৰা 5 নম্বৰটোত আছে। তো সেই 5 নম্বৰখিনিও চাই যাব পাৰা এবাৰ। ইয়াৰ পৰা যিকোনো এটা আহিলে নম্বৰ অকণমান বেছিকৈ দিব, 2 বা 3। বাকী তোমালোকে যদি চোৱা 1 নম্বৰ প্ৰশ্নকেইটা, যিকেইটা আখৰত আছে, সমীকৰণ বনাব লাগে ন, তেনেকুৱা প্ৰশ্ন এটা আহিব। তথাপিও একজেক্টটো ক'ব পৰা নাযায় কোনটো আহিব, তথাপিও এইকেইটা চাবা আৰু একে ধৰণৰ হয় ন প্ৰশ্ন, সহজে দিব তোমালোকক, ইমান টান নিদিয়ে। তাৰপিছত আহিলে তোমালোকৰ 2 নম্বৰ যিটো অনুশীলনী, এনেকুৱা x = ইমান হ'লে ইয়াৰ ৰাশিবোৰৰ মান নিৰ্ণয় কৰা। 1 মাৰ্কৰ কাৰণে চাই যাব পাৰা, এইটো চাব পাৰা, বা এনেকুৱা ধৰণৰ প্ৰশ্ন চাব পাৰা।
বাকী ইয়াৰ পৰা যিকোনো এটা আহিবও পাৰে নাহিবও পাৰে, এইটো ইমান হেৰি নহয় বাৰু। তথাপিও কৰি যাবা, যিকোনো এটা কৰি যাবা, ঠিক আছে। এইটোকে কৰিবা, 6 নম্বৰটো কৰিবা। তাৰপিছত থাকিলে তোমালোকৰ 3 নম্বৰ যিটো এইকেইটাৰ পৰা তোমালোকৰ 5 নম্বৰৰ এটা প্ৰশ্ন আহিব। 2 নম্বৰৰ যিকেইটা আছে ইয়াৰ পৰা যোগ কৰা যিকোনো এটা প্ৰশ্ন আহিব তোমালোকৰ, নহ'লে বিয়োগ কৰা আহিব, 5 নম্বৰ আহিব। এই অনুশীলনটো খুব ইম্পৰ্টেণ্ট। এই 12C ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট হয় এই পাঠটো। এই অনুশীলনটো ভালকৈ চাই যাবা। যোগ কৰা, বিয়োগ কৰা, আৰু ইয়াৰ পাছত যিমান আছে এই অনুশীলনটো পাই হয়তো তোমালোকৰ 5 বা 7 মান আহি যাব। তো গতিকে ভালকৈ কৰিবা, যোগ কৰা, বিয়োগ কৰা, ঠিক আছে। এই প্ৰথম ৰাশিৰ পৰা দ্বিতীয় ৰাশি বিয়োগ কৰা বা দ্বিতীয় ৰাশিৰ পৰা প্ৰথম ৰাশি বিয়োগ কৰা, এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব। আৰু 7 নম্বৰ এই 1 আৰু 2 এনেকুৱাকেইটা চাই যাবা, এইকেইটা পৰীক্ষাত তোমালোকৰ দিব।